বৰক্ষেত্ৰীৰ নপাৰা পামত বিজুলী ঢেৰেকনি পৰি এটি পৰিয়ালৰ দুটাকৈ পশুৰ কৰুণ মৃত্যু। ৰাজ্যত অব্যাহত নেৰানেপেৰা বৰষুণ। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ধাৰাসাৰ বৰষুণৰ তাণ্ডৱ। জানিব পৰা মতে আজি ৰাতিপুৱা 6 বজাত নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ শিয়ালমাৰী থানাৰ অন্তৰ্গত নপাৰা পামৰ কালামালীৰ ঘৰত বিজুলী ঢেৰেকনি পৰি এটি মোবাইল ভস্মীভূত হোৱাৰ লগতে লক্ষাধিক টকাৰ এহাল গৰুৰ কৰুণ মৃত্যু হয়। কৃষিজীৱী কালামালীৰ একমাত্ৰ সম্বল গৰুকেইটাৰ মৃত্যুৱে এতিয়া পৰিয়ালৰ মাজত হাহাকাৰৰ সৃষ্টি হয়। সাহায্য বিচাৰি চৰকাৰ তথা ৰাইজলৈ কাটৰ আহ্বান জনায় দুৰ্ভগীয়া পৰিয়ালে। আপোনাৰ কিস্তিত সহায়ে পৰিয়ালটোক জীৱন নিৰ্বাহ কৰাৰ পথ সলনি কৰি দিব পাৰে। মানে হুচ নাই আৰু পিছত মুধামুখি চাই কেনে চাওঁ জুই উঠি আছে। ডাঙৰ চলিটোক আমি জগালোঁ যে জুই লাগছি উঠছি যেনেকৈ হওক পাব্লিকো আহিল। অহাৰ পিছত অলপ নুমাৰ পিছত গলিত গৰু ওলাব যাওঁতে চাওঁ আমাৰ গৰু দুটা নাই, মাৰা গৈছে লগ তেতিয়া গৰু এটা 70 দিছিল আৰু এটা 50 দিছিল। লাখৰ ওপৰ হ'ব মুঠতে। আৰু এটা চানা আছে, চানাটো অলপ আধা মৰা হৈ আছে। এতিয়া বাচা নাবাচাৰটো গেৰাণ্টি নাই আৰু এতিয়া পাব্লিকে যদি আমাক অলপ সাহায্য কৰে এইটোৱে আমাৰ আশা। গৰু দুটাই মানুহ আমি হাল কিষাণ কৰি খাওঁ, ইয়াৰ ওপৰতে তাৰমানে গৰু গাই গৰু পুহি খাওঁ। আমাৰ একমাত্ৰ গৰুৱে সম্বল। এখানি জেগা নপাৰা পাম, থানা শিয়ালমাৰী। শব্দটো ওপৰত বিজুলীৰ শব্দ। শিয়ালমাৰীৰ পৰা মইদুল ইছলামৰ ৰিপৰ্ট, নিউজ 24 এনি।